মাজুলী যুৱ সংঘৰ উদ্যোগত বাৰ্ষিক ডামৰা আঞ্চলিক বাইকোৎসৱ বাইশ দেৱী আমাৰ ৰাভাসকলৰ অধিষ্ঠিত দেৱী। এই কাৰণত আমাৰ ৰাভাসকলে সমূহ ৰাভাসকল খেতিয়ক মানুহ হিচাপে বা খেতিয়ক হিচাপে আমি এই পূজাটো আগত কৰোঁ। এই পূজা শেষতহে আমি মানে খেতিৰ কামত ধান খেতিৰ কামতে হওক যিকোনো খেতিৰ কামত আমি আগবাঢ়োঁ যে ইয়াত আমাৰ খেতিৰ ক্ষেত্ৰত যাতে আমাৰ কোনো পোক পৰুৱা বেমাৰ আজাৰ বা তেনেকুৱা বাধা হেৰি নহয়, আমি যাতে সুফল এটা বৃদ্ধিমুখে ভাই আমি খেতিৰ পৰা উপকাৰ পাওঁ, যাতে আমাৰ এই পূজাৰ জৰিয়তে আমাৰ ৰাইজে সফল পৰিমাণে খেতি বাতিত আগবাঢ়ি যাব পাৰে বা আয়ত্ত কৰিব পাৰোঁ, সেইখিনি আমি এই পূজা কৰোঁ। আমাৰ ইয়াত 7টা দেৱ দেৱী আছিল। প্ৰথমতে আমাৰ মহাদেৱ ক'ব লাগিব, এইটো শিৱ দাৰমাং, তাৰপিছত আমাৰ বাহুবলী মাৰুক্ষেত্ৰী, তাৰপিছত আমাৰ আয়া বাইশ। ইয়াতে আয়া বাইশ দেৱী বেলেগ বেলেগ নাম আছে। আমাৰ শিশুৰাণী আছিল, আমাৰ শিশুৰাণী মাও, তাৰপিছত আমাৰ লক্ষী দেৱী, তাৰপিছত লাখৰ ঠাকুৰ, আৰু তাৰপিছত আমাৰ ৰাক্ষী, তাৰপিছত কঞ্চটো আমাৰ ৰাভাসকলে হাবি জংঘলে পাহাৰীয়া পৰ্বতে যোৱাৰ কাৰণে আমাক বহুত সহায় কৰে, বহুত দেৰি ৰক্ষা কৰে, যাতে কোনো হিংস্ৰ জন্তু বা আমাক তেনে বেয়া দেৱ দেৱীত আক্ৰমণ কৰিব নোৱাৰে, কঞ্চ দেৱতাই ৰক্ষা কৰে। সেইকাৰণে আমি কঞ্চ দেৱতাক প্ৰাধান্য পূজা কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।